হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ বৃদ্ধবাসী আৰোগ্য আয়ুষ্মান মন্দিৰত আৰু এই চিকিৎসা কেন্দ্ৰটোত ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছোঁ যিহেতু বৰ্তমান সময়ত চৰকাৰে প্ৰতিটো বিভাগৰ কৰ্মচাৰীসকলক এক নিৰ্দেশনা জাৰি কৰিছে ৰাতিপুৱা 9:30 বজাত আহিব লাগিব আৰু 5:30 বজাত তেওঁলোকে অফিচ ত্যাগ কৰিব পাৰিব। যিহেতু কঠোৰ হৈছে চৰকাৰ, তাৰ পিছতো এই যি বৃদ্ধবাসীৰ আয়ুষ্মান আৰোগ্য মন্দিৰ আছে ভিতৰৰ পৰিৱেশটো মই অকণমান দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। ইয়াত যি দেখিবলৈ পোৱা যায় ইয়াত যিগৰাকী দায়িত্বত আছে মূল দায়িত্বত আছে CHO কমিউনিটি হেল্থ অফিচাৰগৰাকী। সেই অফিচাৰগৰাকী প্ৰায় অনুপস্থিত থাকে এই স্বাস্থ্য কেন্দ্ৰটোত আৰু এগৰাকী স্থানীয় লোক আছে, মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। ৰ'ব, কি ক'ব যিহেতু আপোনালোকৰ এই কেন্দ্ৰটোত স্বাস্থ্য কেন্দ্ৰটোত প্ৰায় অনুপস্থিত থকা বুলি এক অভিযোগ আহিছে, প্ৰায় কি ক'ব? হয়, আচলতে কিটো ক'ম, আমাৰ দুখৰ বিষয়। আচলতে আমাৰ কিবা এটা সৰু সুৰা অসুখ হ'লেও সময়ত আহিলে আমাৰ এই ডক্টৰজনক পোৱা নাযায় আৰু লগতে তেওঁ বহুত ধৰণৰ নানানটা কথা কয়। আৰু ইয়াত কিছুদিন আগতে আমাৰ ৱাৰ্ড মেম্বাৰ আমাৰ গাঁৱৰে হিৰণ দাস তেওঁ বেলেঞ্চ চেকত চহী আনিছিল, আনি কিনে কৈছে আমাৰ অমুকটো ভাল কৰিব তমুকটো ভাল কৰিব। আৰু কথা হৈছে কি, তেওঁ আন্তঃগাঁথনিকৰ পইচা তেওঁ বেলেঞ্চ চেকত চহী অনাটো ইমান গ্ৰহণযোগ্য সেইটো আমি ইমান নাজানো। কিন্তু গতিকে তেওঁ আজিলৈকে কোনো আন্তঃগাঁথনিকৰ কামৰ পইচা ওলাই কিনে কোনো কাম কৰা নাই, দেখা নাই। আৰু কিছুদিন আগতে মই ইয়াত হঠাতে আমাৰ ফিল্ডত আহি থকাৰ সময়ত তেওঁ ইয়াত আহি তেওঁৰ এজন তেওঁৰ হাজবেণ্ডে মানে কি কয় সেইটো নাজানো, মই তেওঁৰ হাজবেণ্ড বুলি জানো। কিন্তু কথা হ'ল কি, তেওঁ দুজনে আহি ইয়াত তেওঁৰ পিলপিলি এখনত কিবা চেয়াৰ কিবা টেবুল এনেকৈ লৈ গুচি যায়। তাৰপিছত মই সুধোঁ, বোলে নহয় আপোনালোকে যে এই বস্তুখিনি লৈ যাই আছে কি কাৰণে লৈ যাই আছে? তেওঁ ক'লে যে মই এইখন আমাৰ আৰু এখন হস্পিটেল আছে তাত আৰু কি দিম। মই আৰু ইমান দূৰ নাভাবিলোঁ। আৰু কথাটো হ'ল কি, হয়তো তেওঁ এজন ডক্টৰণী বাইদেউ হয়, তেওঁ কিবা এটা কামত নিব পাৰে, এইটো মই ইমান নাজানো। কিন্তু গতিকে তেওঁ কি কাৰণত নিল, কি সকৰণতে তেওঁ ইয়াত আহিছে সেইটো আমি জানিব লাগে। কি নাম বাইদেউগৰাকী? বাইদেউগৰাকী চাহানা কিবা আহমেদ বুলি কয়, জানো মই। হয়, সদায় নাহে ইয়াত উপস্থিত আৰু ইয়াত উপস্থিতটো নহয়, আজিতো দেখা দেখি নাইয়ে। আমাৰ ইয়াতে 2-3জন পেচেণ্ট আহিছে আৰু এনেকুৱা হৈছে এই চাব চেণ্টাৰখনত আগতে আমাৰ ইয়াতে বহুতৰ ইয়াতে ডেলিভাৰী পৰ্যন্ত কৰা হৈছিল। কিন্তু এতিয়া এই বাইদেউজনে নাহি ইয়াত আমাৰ মানুহখিনিৰ আহাটোৱে কমি গৈছে। এনেকুৱা হৈছে যে এই ডক্টৰজন নাহে তাত যাই কি কৰিম, এই অমুক নাহে তাত যাই কি কৰিম। তেতিয়া আমাৰ ইয়াতে এখন স্বাস্থ্যকেন্দ্ৰ আৰু আছে বলকত চিজংৰাম হয়, তাতে যায়। তাতে যোৱাৰ পিছতো আমাৰ ইয়াৰ পৰা ভালেখিনি ফাঁক হয় না, বহুত দূৰ হয়। কিন্তু যদি ইয়াতে আমাৰ এই সুবিধাখিনি থকাৰ ক্ষেত্ৰতো যদি তাতে যাব লগা হয়, তেতিয়াহ'লে ইখন থকাতকৈ নথকাই ভাল। আমাৰ আৰোগ্য মন্ত্ৰী থাকিনো আমাৰ কি লাভ আছে? তেনেকুৱা বাইদেউ থাকি নাথাকাই ভাল। গতিকে আমি অতি শীঘ্ৰে তেওঁক ইয়াৰ পৰা হয়তো ভালকৈ ডিউটি কৰিব লাগে, নহ'লে ইয়াৰ পৰা তেওঁ ট্ৰেন্সফাৰ হৈ বেলেগ এজন আমাক ইয়াত লাগে। হয়, উল্লেখ কৰিব লাগিব কেইবাটাও অভিযোগ আছে। মই ND24 দৰ্শকসকলক ভিতৰৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। যিহেতু স্থানীয় লোকগৰাকীয়ে উল্লেখ কৰিছে এই যিগৰাকী দায়িত্বত আছে CHO কমিউনিটি হেল্থ অফিচাৰগৰাকী, এইগৰাকী উপস্থিত নহয় সদায়। আৰু তাৰ উপৰিও যি আন্তঃগাঁথনি উন্নয়নৰ যি টকা আহে সেই টকা তেওঁ এই আন্তঃগাঁথনি উন্নয়নৰ নামত একো কাম কৰা নাই বুলি এক অভিযোগ উত্থাপিত হৈছে। আৰু এনেধৰণে কেইবাটাও অভিযোগ আছে। আৰু ইয়াৰ যিটো স্বাস্থ্যকেন্দ্ৰৰ যিটো পৰিৱেশটো দেখিলে অনুমান কৰিব পাৰি যে তেওঁ যি ধৰণে বস্তুবিলাক ৰাখি দিছে, ইয়াৰ পূৰ্বে উল্লেখ কৰিছে যে ইয়াত প্ৰসূতিৰ ক্ষেত্ৰতো ইয়াত ব্যৱস্থা কৰা আছিলে যদিও ইয়াত কোনো ধৰণৰ ব্যৱহাৰ যে হোৱা নাই, বহুদিন ধৰি যে ইয়াত ব্যৱহাৰ হোৱা নাই তাৰ এক ছবি দেখিবলৈ পোৱা গৈছে। আৰু যিগৰাকী দায়িত্বত আছিল তেওঁ নথকাৰ বাবে এতিয়া এই অঞ্চলৰ লোকসকল অহাৰ বাবে তেওঁলোকে মানুহ অহা কম হৈছে। দুগৰাকী বাইদেউ আহিছে। বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে? ইয়াত যিগৰাকী বাইদেউ থাকে, বাইদেউগৰাকী প্ৰায় নাহে বুলি কয় মানুহে। গমেই নাপাওঁ। আজি আহি লগ পাইছে? পোৱা নাই। আজি লগ পোৱা নাই। আপোনালোকে কিহৰ কাৰণে আহিছিলে? ঔষধ নিবৰ কাৰণে আহিছিল। কাহৰ প্ৰেছাৰ চাবলৈ আহিছোঁ। প্ৰেছাৰ চাব আহিছিলে, হয়। কিন্তু বাইদেউগৰাকী নাই। নাই। হয়, উল্লেখ কৰিব লাগিব যে যিহেতু CHO যিগৰাকী কমিউনিটি হেল্থ অফিচাৰ আছিল তেওঁ উপস্থিত নাই। তাৰ অনুপস্থিত এগৰাকী এই কেন্দ্ৰটোৰে এগৰাকী কৰ্মচাৰী আছে, তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। কি ক'ব, যিহেতু আপোনাৰ কেন্দ্ৰটোৰ যি মূল দায়িত্বত আছে CHO গৰাকী, তেওঁ প্ৰায় অনুপস্থিত থকা বুলি এক অভিযোগ উত্থাপিত হৈছে। কিন্তু আপুনি অকলে থকা দেখিবলৈ পাইছোঁ আমি, কি ক'ব এই ক্ষেত্ৰত?
এনেইতো এই ৰাইজে এতিয়াতো হেৰি কয় মানে ৰাইজে দেখা নাপাব বুলি কয় এইটো চবে নাহে আপুনি কি হয় আৰু কি MPW MPW মাল্টিপাৰ্পাছ চাৰ্ভাৰ হয় আপুনি ঔষধ দিবলগীয়া হৈছে আজি দুইটা সৰু সুৰা প্ৰেচাৰটো চেক কৰি দিলোঁ প্ৰেচাৰ চেক কৰিব আছিল চেক কৰি দিলোঁ প্ৰেগনেঞ্চি টেষ্ট কাৰণে দিব আছিল প্ৰেগনেঞ্চি টেষ্ট কিটটা দিলোঁ আপুনি যিহেতু প্ৰায় আহে অঁ বাইদেউগৰাকী নাহে তেনে ক্ষেত্ৰত ইয়াৰ স্থানীয় লোকসকলক ফুৰি যাবলগীয়া হয় ফুৰি যাব লাগে আৰু এটা অভিযোগ আছে যে এই আন্তঃগাঁথনি টকা ইয়াতে ব্যৱহাৰ হোৱা নাই বুলি অভিযোগ উঠিছে আৰু যিটো কেন্দ্ৰটোৰ যিটো পৰিৱেশ আমি দৰ্জা খিৰিকী বা ইয়াত বহুত কাম কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত কোনো ধৰণৰ কাম কৰা নাই তেনেকুৱা এক অভিযোগ উত্থাপিত হৈছে ৰাজহুৱা হৈছে আৰু আমিও দেখিছোঁ যিবিলাক ছাপ'জ আমাৰ এই 5 ফ্ল'ৰ যিটো আছিল এইটোতো আন্তঃগাঁথনি কামটো কৰিব পাৰে এইটো কৰা নাই কাম এই দৰ্জাৰ যিটো গ্লাছখন ভাঙছে এইটো কৰিব পাৰে এইটো কৰা নাই প্লাছ আমাৰ সেই পাইপৰ যেতিয়া ৰানিং পাইপ ফুটছে পাইপটো হেৰি কৰা নাই কিন্তু আন্তঃগাঁথনিবিলাক কৰে কিন্তু এইবিলাক চৰকাৰ বৰ্তমান সময়ত দেখা গৈছে চৰকাৰ কঠোৰ হৈছে কৰ্মচাৰীবিলাকক লৈ ৰাতিপুৱা 9:30 বজাত আহিব লাগে 5:30 বজালৈকে অফিচত থাকিব লাগিব এক নিৰ্দেশনা আহিছে মুখ্যমন্ত্ৰী হওক বা মন্ত্ৰীৰ কথা নুশুনে নেকি এইবিলাকতো সেই নাজানো তেওঁ আমাৰ ইনচাৰ্জটিহে ভালকৈ গম পাব আমিতো তেওঁলোক উতলতীয়া কৰ্মচাৰী হয় উল্লেখ কৰিব লাগিব যিহেতু এইখন বৃদ্ধবাসী বঙাইগাঁও জিলাৰ বৃদ্ধবাসী আয়ুষ্মান আৰোগ্য মন্দিৰৰ পৰিৱেশ দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু মন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক কঠোৰ হৈছে কৰ্মচাৰীৰ ক্ষেত্ৰত কিন্তু ৰাতিপুৱা 9:30 বজাত আহিব 9:30 বজাত আহিব লাগে 5:30লৈকে থাকিব লাগে যদিও দিনত সপ্তাহত কেইবাটা দিনেও উপস্থিত নহয় যিগৰাকী দায়িত্বত আছে CHO কমিউনিটি হেল্থ অফিচাৰগৰাকী উপস্থিত নোহোৱাৰ এক অভিযোগ উত্থাপিত হৈছে তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে ইয়াত যিসকল আন্তঃগাঁথনি উন্নয়নৰ টকা আহে সেই টকা ব্যৱহাৰ নকৰাৰো এক অভিযোগ উত্থাপিত হৈছে আৰু চৰকাৰীভাৱে যিসমূহ সামগ্ৰী এই কেন্দ্ৰটোত আহে সেই বয় বস্তুসমূহো তেওঁ ঘৰলৈ নিয়াৰ এক অভিযোগ উত্থাপিত হৈছে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ অতি শীঘ্ৰে স্থানীয় লোকসকলে দাবী কৰিছে যে তেওঁ যাতে নিয়মিতভাৱে তেওঁ কেন্দ্ৰটোত উপস্থিত হয় নাইবা তেওঁক ইয়াৰ পৰা বদলি কৰাৰ বাবে এক দাবী উত্থাপিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত